ক'ব নিদিয়া পৰ্যায়লৈকে লৈ যায় এইটো বৰ ডাঙৰ কথা হ'ব এইটো মই এই হাউচত এটা নতুন টেন্ডেন্সি দেখিছো যে আপোনালোকে আমাৰ এই হিন্দু খিলঞ্জী এমএলএখিনি কথা ক'ব নিদিয়া এটা প্ৰৱণতা লৈছে It is a very dangerous trend. আৰু যদি আপোনালোকে কয় যে এই ট্ৰেণ্ডটোৰ বিৰুদ্ধেও আমি হাউচত যুঁজিব লাগিব এইটো ডাঙৰ ঘটনা হ'ব আৰু ইট উইল চেণ্ড এ মেছেজ আউটসাইড তেখেতে ভুৱন পেগুৱে যদি এটাও নিজৰ কথা কৈছে তেওঁক ধৰক these are answered given by the honorable members of the Congress party in this Assam Assembly. Assembly record only. So যদি এটা আপোনালোকে assembly record এটাও পঢ়িব নিদিয়ে হুলস্থুল কৰে what is this new trend? তো আমি আপোনালোকক ক'ব লাগিব অধ্যক্ষ মহোদয় যে আমি কথা কোৱাৰ আগতে ইউডিএ বা আন ধৰণৰ বিধায়কসকলক বাহিৰত থক আমি কথা কম তাৰপিছত আপোনালোক আহিব আমি ওলাই যাম আপোনালোকে কথা ক'ব তেনেকুৱা এটা সিচুৱেচন হ'ব অধ্যক্ষ মহোদয় মই আপোনালোকক ৰিকুৱেষ্ট কৰিম দেউৰী ডাঙৰীয়া যদি আপোনালোকে এই হাউচত হিষ্ট্ৰীও ক'ব নিদিয়ে গোপীনাথ বৰদলৈ কোট কৰিব নিদিয়ে বিষ্ণুৰাম মেধি কোট কৰিব নিদিয়ে এইটো এটা ইট ইজ এ ভেৰি ডেঞ্জাৰাছ ট্ৰেণ্ড এইটো ক'ৰ পৰা আৰম্ভ কৰিলে এইবাৰ মই দেখিছোঁ ইমানটো আগ্ৰাসী নহ'ব এটা মাটিৰ পিছত যদি বিধানসভাখনো আগ্ৰাসন কৰিব খোজে কেনেকৈ হ'ব So you have to listen. মুখ্যমন্ত্ৰী মহোদয় আমি আগ্ৰাসী নহয় তেখেতৰ ৰিপৰ্ট হিচাপে আমি নিজৰ ৰাষ্ট্ৰতে নহয় আপোনালোকে চাওক নিজৰ ৰাষ্ট্ৰতে যদি এক জিলাৰ পৰা আন জিলালৈকে আহিছে গণনাটো পজিটিভলি কৰক নহয় 1930 নতুন কথা কি উলিয়াই আছে কিন্তু নিজৰ জিলাৰ পৰা নিজৰ জিলাত যাব নোৱাৰে আসাম এছেম্বলিত ল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি যাব নোৱাৰে বুলি আপোনালোকে এই ধৰণৰ অদ্ভুত কথা ক'লে অসমখন জ্বলি থাকিব মাজুলী যে ট্ৰাইবেল বেল্ট মাজুলী প্ৰটেক্ট কৰক আমি বিচাৰো পঢ়াই নাই এখন মাজুলীৰ লগত ৰিলেটেড নহয় মাজুলী পৰ্চনটো মই উঠাই দিলো উই আৰ নাও টকিং এবাউট আইকনিক ষ্ট্ৰাকচাৰ চেপ্টাৰ 12 অফ দ্য আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট আৰু তেওঁ পটভূমিটো কৈ আছে যে কিয় সেকশন 12 বানিবলগীয়া হ'ল আৰু আপোনালোকেতো কথাখিনি শুনিব লাগিব এইখন হাউচত বহি যদি গোপীনাথ বৰদলৈ ষ্টেটমেণ্ট শুনিব বেয়া পায় বিমলা প্ৰসাদ চলিহা ষ্টেটমেণ্ট শুনিব বেয়া পায় শৰৎ সংঘৰ ষ্টেটমেণ্ট শুনিব বেয়া পায় হিতেশ্বৰ শইকীয়া ষ্টেটমেণ্ট শুনিব বেয়া পায় তৰুণ গগৈ ষ্টেটমেণ্ট শুনিব বেয়া পায় এইটো ডাঙৰ ঘটনা হৈ যাব তো শুনি লওক আপোনাৰ ইউ হেভ অল দ্য ৰাইটছ টু ৰিপিউট হিম কিন্তু এনেকৈ ক'লেই এনেকৈ যদি মই ক'ৰবাত কওঁ মুছলিম থিয় হৈ গ'ল আৰে এইটো মই কোৱা নাই নহয় আৰু আজি আপোনালোকে হিন্দু মুছলমানৰ কথা কোৱাটো কেনেকৈ বন্ধ কৰিব দিজ আৰ হাৰ্ড ৰিয়েলিটিজ অফ আৱাৰ লাইফ আমিতো এনেকৈতো সেকুলাৰ হোৱা নাই চেঞ্চাছতো ৰিলিজিয়ন সোধে হোৱাট ইজ ইউৰ ৰিলিজিয়ন চ' হিন্দু মুছলিম খ্ৰীষ্টিয়ান দিজ আৰ ৰিয়েলিটিজ অফ লাইফ এজনে কৈছে মই হিন্দু মুছলমান নুশুনো তেতিয়া চেঞ্চাছ উঠাই দিয়ক হিন্দু ধৰ্ম উঠাই দিয়ক মুছলমান ধৰ্ম উঠাই দিয়ক কোনেও শুনিব নালাগে সব মানুহ মানৱতাবাদী হৈ যাওক এভৰিবডি লেট এভৰিবডি বি হিউমেন দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড